হেল্ল' ফ্ৰেণ্ডছ, আজি তোমালোকক এটা বহুত ইণ্টাৰেষ্টিং গ্ৰামাৰ টপিক শিকাবলৈ লৈছোঁ। সেইটো হৈছে প্ৰিপজিশ্যন। 5 বছৰ উঠাইছোঁ কুৱেশ্যন পেপাৰ ক্লাছ 12ৰ আমাৰ যিটো বৰ্ডৰ কুৱেশ্যন পেপাৰ তাৰে 5 বছৰ তোমালোকে চাই যোৱা। তোমালোকে নেটতো পাই যাবা, কিন্তু সেইটো ডাঙৰ কথা নহয়। তোমালোকে ৰুলবিলাক জানিব লাগিব। গতিকে তোমালোকে মুখস্থ কৰাটো নহয়, প্ৰিপজিশ্যন মুখস্থৰ বস্তু নহয়। কিন্তু তোমালোকে যিমানে প্ৰেক্টিছ কৰিবা, যিমানে চাবা, যিমানে ৰুলবিলাক জানিবা, যিমানে পঢ়ি গৈ থাকিবা, কৰি গৈ থাকিবা, সিমানে বেছিকৈ শিকিবা। গতিকে প্ৰিপজিশ্যনটো মানে কেতিয়াবা এড নিচিনা হ'ব লাগিব, মানে এড বুলি ভাবিবা, কেতিয়াবা অন বুলি ভাবিবা, কেতিয়াবা ইন, এইবিলাক বহুত কনফিউজন থাকে। এগেইনষ্ট কেতিয়া হয়, বিটুইন কেতিয়া হয়, আফটাৰ কেতিয়া হয়, বিফ'ৰ কেতিয়া হয়। গতিকে তোমালোকে একো ভয় নাখাবা। জাষ্ট মই কৰি যাম, তোমালোকৰ ৰুলবিলাক কৈ যাম, ট্ৰিক্সবিলাক কৈ যাম দেই। এতিয়া চাই যোৱা 2000ৰ প্ৰথমটো চোৱা। হি উইল কাম হিয়াৰ ডেছ এ উইক। উইক মানে কি? সপ্তাহ। মই আগতে কৈছোঁ তোমালোকে অসমীয়াত জানিব লাগিব মিনিংবিলাক। হি উইল কাম হিয়াৰ ইন এ উইক। ফৰ এ উইকো হ'ব। কিয় কৈছোঁ? এসপ্তাহৰ কাৰণে আহিলে এটা টাইম পিৰিয়ড, তেতিয়াহ'লে ফৰ হ'ব। এটা সপ্তাহৰ ভিতৰত আহিব, ভিতৰত হ'লে ইন হ'ব। সদায় মনত ৰাখিম, ভিতৰত মানে ইন, ফৰ মানে কাৰণে বা বাবে হৈছে। ফৰ মানে বাবে, ইন মানে কাৰণে। এটা টাইম পিৰিয়ড ভিতৰত আহিব এনেকৈ। হি উইল কাম হিয়াৰ ইন এ উইক বা ফৰ এ উইক, দুইটাই হ'ব। হি ৱাজ স্পিকিং, আই ৱাজ স্পিকিং ডেছ এ ফ্ৰেণ্ড। ফ্ৰেণ্ড মানে বন্ধু, হয়নে? আই ৱাজ স্পিকিং কাৰোবাৰ সৈতে বুজাবলৈ টু, বা কাৰোবাৰ লগত, কাৰোবাৰ সৈতে কথা পাতি আছিলোঁ। টু এ ফ্ৰেণ্ড হ'ল উই আৰ নট ইণ্টাৰেষ্টেড ডেছ ইয়'ৰ ষ্টৰি। তোমাৰ ষ্টৰিটোত আমি ইণ্টাৰেষ্টেড নহয়, মানে ভাল পোৱা নাই তুমি কি কৈ আছা। গতিকে কি হ'ব? ইন ইয়'ৰ ষ্টৰি। ষ্টৰিত ইন ইয়'ৰ ষ্টৰি হ'ব। দ্য পলিচমেন ৰেন ডেছ দ্য থিফ। পলিচমেনে কি কৰে? কাৰোবাৰ পাছত দৌৰি যায়, দৌৰি গৈছে, আফটাৰ। চোৰটোৰ পাছত দৌৰি গৈছে, গতিকে আফটাৰ হৈছে। বুজি পালা? উই চেল বি বেক ডেছ 4 o'clock। টাইমৰ ক্ষেত্ৰত এট হয়। বেক বাইও হ'ব, এটো হ'ব। আমি 8টা বজাতে 4টা বজাতে যদি ঘূৰি আহোঁ এট হ'ব। যদি 4টা বজাৰ ভিতৰত ঘূৰি আহোঁ তেতিয়া বাই হ'ব। গতিকে ইয়াত এটো হ'ব, বায়ো হ'ব। বুজি পালা? দুইটাই কাৰেক্ট। 2001টো চাওঁ আমি। 2001ৰ কেইটা চাই লৈছোঁ। হি ইজ ডেছ দ্য ৱে টু দেলহি। অন দ্য ৱে, আমি গৈ আছোঁ, বোলে ৰাস্তাত আছোঁ আমি। অন দ্য ৱে, সদায় মনত ৰাখিব, অন দ্য ৱে টু দেলহি। দেলহি জেগাত যিকোনো হ'ব পাৰে দেই। সি জেগাত চি হ'ব পাৰে, ডি আৰ হ'ব পাৰে, যিকোনো হ'ব পাৰে। গতিকে সেইটো খালি মেইন অন দ্য ৱে, সেইটো মনত ৰাখিবা তেনেকৈ। দ্য ফুটবল ইজ নট টু মাই টেষ্ট। মোৰ টেষ্টৰ নহয়, মানে মাই টেষ্টৰ আগতে সদায় টু মাই টেষ্ট তেনেকেই হয়। গতিকে এইটো মনত ৰাখিবা, টু মাই টেষ্ট। ইনষ্ট্ৰুমেণ্টৰ ক্ষেত্ৰত সদায় অন হ'ব। চি ইজ প্লেয়িং অন এ ভায়লিন। যিকোনো মিউজিকেল ইনষ্ট্ৰুমেণ্টৰ ক্ষেত্ৰত অন এ ভায়লিন হ'ব পাৰে, বা অন্য বেলেগ কিবা এটা হ'ব পাৰে দেই। অন এ ফ্লুট হ'ব পাৰে, যিকোনো হ'ব পাৰে। আই এম কনফিডেণ্ট কি হ'ব পাৰে? কি হ'ব বাৰু? অফ ছাকচেছ। কনফিডেণ্টৰ পিছত সদায় অফ লাগে, সেইটো মনত ৰাখিবা। কনফিডেণ্ট অফ ছাকচেছ দেই। আত্মবিশ্বাস, মোৰ বিশ্বাস আছে সেইটো। দ্য লিটল গাৰ্ল ইজ প্লিজড। প্লিজড কি হ'ব বাৰু? উইথ, কাৰোবাৰ সন্তুষ্ট হৈছা কিবা এটা বস্তুৰ ওপৰত, উইথ দেই। সন্তুষ্টৰ ক্ষেত্ৰত উইথ হাৰ নিউ ড্ৰেছ। সৰু ছোৱালীজনীয়ে সেই নতুন ড্ৰেছটো পাই মানে প্লিজড হৈ গৈছে, সন্তুষ্ট হৈ গৈছে, ভাল পাইছে মানে বস্তুটো দেই, সেইটো। দ্য এক্সামিনেশ্যন ইজ কি হ'ব বাৰু? এট হেণ্ড, মানে চমু ওচৰ পাইছেহি, একদম হাততে আছে, মানে পৰীক্ষা একেবাৰে ওচৰত, মানে সমাগত। হি ইজ ডেছ ৱৰ্ক নাও। সি কামত আছে। পাৰ্টিকুলাৰ এটা প্লেচ হ'লে মানে কি হয়? এট ৱৰ্ক হয়। বুজি পাইছা? এট ৱৰ্ক। ইউ মাষ্ট চাফাৰ ফৰ, বাবে। মিছডিডছ মানে বেয়া কাম, বেয়া কামৰ বাবে তই চাফাৰ কৰিবি। বুজি পাইছা? তোৰ কষ্ট হ'ব, মানে তই চাফাৰ কৰিবি। চি ৰাইটছ ডেছ হাৰ লেফ্ট হেণ্ড। সৈতে মানে কি? কিহবাৰ দ্বাৰা, তেতিয়াহ'লে কি হ'ব? উইথ হাৰ লেফ্ট হেণ্ড, হয়নে? মানে বাওঁ হাতেৰে লিখিছে তাই। চি উই শ্বুড ডেছ ৰিলাই। ৰিলাই মানে কি? নিৰ্ভৰ। আমি নিজৰ এফৰ্টত, সদায় নিজৰ চেষ্টাত আমি কি কৰিব লাগে? ৰিলাই কৰিব লাগে বা ডিপেণ্ড কৰিব লাগে, নিৰ্ভৰ কৰিব লাগে।
অন আৱাৰ অ'ন এফৰ্টছ হৈছে হি হেজ ন' মানি তাৰ লগত কি লগত বুজাবলৈ উইথ হি হেজ ন' মানি উইথ হিম হৈছে এতিয়া এয়া চাওঁ আমি নেক্সট চাওঁ যতীন ইজ চৰি ফৰ সি কি কৰিলে তাৰ বাবে সি চৰি তাৰমানে সি চৰি ফিল কৰিছে হৈছে আই উইল মিট ইউ দেয়াৰ এট সময় ক্ষেত্ৰত এট বা বাই মই কৈছিলোঁ যিকোনো এটা লগালেই হ'ব মানে 6 বজাৰ ভিতৰত হ'লে বাই আৰু একজেক্টলি 6টা বজাত হ'লে এট হ'ল মিট মানে লগ পোৱা আই উইল মিট ইউ দেয়াৰ এট 6 o'clock বা বাই 6 o'clock দ্য এপ্লিকেশ্যন মাষ্ট বি হেণ্ডেলড বাই 31st বা অন 31st তাৰিখৰ ক্ষেত্ৰত অন হয় আৰু ভিতৰত হ'লেও বাই হ'ব হৈছে তাৰিখৰ ক্ষেত্ৰত সদায় মনত ৰাখিবা 31st যদি অকল ডিচেম্বৰ ইন ডিচেম্বৰ হ'ব পাৰে মাহৰ ক্ষেত্ৰত ইন হয় আৰু তাৰিখৰ ক্ষেত্ৰত অন হয় মনত ৰাখিবা কুকোজ কেন বি চিন ইন দ্য স্প্ৰিং দেই আৰু তোমালোকক এইখিনিতে কৈ থওঁ তোমালোকে লিখি ল'বা এইবিলাক নহ'লে পাহৰি যাবা লিখি ল'বা দেই আৰু মই যিবিলাক ৰুল কৈ আছোঁ ৰুলবিলাকো এক্সট্ৰাকৈ দিবলৈ সময় নহ'ব পাৰে মোৰ গতিকে লিখি ল'বা চ'লজাৰ্ছ ডেছ দিয়াৰ বেটেল ড্ৰেছ লুক ভেৰি স্মাৰ্ট ইন দেয়াৰ ইউনিফৰ্ম ইন দেয়াৰ বেটেল ড্ৰেছ গতিকে ইউনিফৰ্ম ড্ৰেছ এইবিলাকৰ ক্ষেত্ৰত কি হয় সদায় ইন হয় তেনেকুৱা হি ইজ এ বেড ৰাইডাৰ সি এজন বেয়া বাহক সি ভালকৈ নচলায় তাৰমানে গতিকে সি সদায় চাইকেলৰ পৰা পৰি থাকে হি ইজ অলৱেজ ফলিং অফ পৰি যোৱাটো ফলিং অফ বুলি কওঁ আমি হয়নে কিবা এটা বস্তু পৰি যোৱাটো গছৰ পাত পৰাটো বা যিকোনো ফলিং অফ হি ষ্টিল কামছ টু চি মি ফ্ৰম টাইম টু টাইম আমি জানো নাই সময়ে সি মানে আহি থাকে মোক দেখা কৰিবৰ কাৰণে এতিয়াও আহে ষ্টিল কামছ ইট হেজ বিন দ্য ছেইম অল্ড ষ্টৰি এভাৰ চিন্স হ'ব কিয় চিন্স হ'ব কাৰণ এইটো প্ৰেজেণ্ট পাৰফেক্ট টেন্স হৈছে হেজ বিন আছে হেজ বিন থাকিলে চিন্স লাগেই আৰু সেইটো মনত ৰাখিবা তোমালোকে টেন্সতো পাবা হি হেজ বিন দ্য ছেইম অল্ড ষ্টৰি এভাৰ চিন্স হি ৱাজ এ লিটল বয় হৈছে ইট অলৱেজ গেটছ অল্ড হিয়াৰ ইন দ্য ইভিনিং ইন দ্য মৰ্ণিং ইন দ্য ইভিনিং ইন দ্য আফটাৰনুন এটা টাইম পিৰিয়ড বুজাবলৈ হ'লে সদায় ইন হয় ইন দ্য নুন ইন দ্য মৰ্ণিং মই ক'লোৱে কিন্তু এট নাইট হয় দেই এট নাইট হয় মনত ৰাখিবা এট আৰু যদি নাইট থাকে তে এট নাইট ইট অলৱেজ গেটছ কোল্ড এইটো অল্ড নহয় কোল্ড দেই ঠাণ্ডা হয় মানে দ্য ফেমিলি আৰ অল গেডাৰিং এগেইন এট খ্ৰীষ্টমাছৰ ক্ষেত্ৰত এট হয় তেনেকৈ মনত ৰাখিবা এট খ্ৰীষ্টমাছ মানে খ্ৰীষ্টমাছত পৰিয়ালটো মানে লগ হৈছে আকৌ পুনৰবাৰ আৰ অল গেডাৰিং এগেইন এট খ্ৰীষ্টমাছ হৈছে আই ৱণ্ডাৰ ইফ ইউ কুড গেট ইট ডান বাই টুমৰো মই মানে ৱণ্ডাৰ কৰোঁ মই ভাবোঁ যে তই পাৰিবিনে নাই যে এই কামটো কৰিব কাইলৈৰ ভিতৰত তুমি কিবা এটা যেতিয়া আশা কৰা ৱণ্ডাৰ কৰা চিন্তা কৰা কল্পনা কৰা তেতিয়া তাৰপিছত কি কৈছা ৱণ্ডাৰ কৰি কৈছা যে তইতো পাৰিবি নাই সেই টাইমৰ ক্ষেত্ৰত বাই টুমৰো গতিকে বাই টুমৰো হৈছে যিহেতু তুমি আশা কৰিছা কিবা এটা গতিকে এইটো বাই টুমৰো ভিতৰত পাৰিবা নাই তাৰমানে কাৰণ নোৱাৰিলে দিগদাৰ হৈ যাব তোমাৰ গতিকে তুমি ৱণ্ডাৰ কৰিছা সেইটো কথা হি হেজ বিন লিভিং ইন হিজ হাউচ আকৌ এইটো হেজ বিন আছে যেতিয়া হেজ বিন থাকে কি হ'ব ইয়াত চিন্স হয় নাই চিন্স কেতিয়া লাগে পাৰফেক্ট কণ্টিনিউৱাছত লাগে কিয় পাৰফেক্ট কণ্টিনিউৱাছত লাগে এইটো টেন্সৰ কথা কৈ দিছোঁ যেতিয়া এটা কাম আগতে এটা নিৰ্দিষ্ট পইণ্টত আৰম্ভ হয় সেই নিৰ্দিষ্ট পইণ্টলৈকে চলি থাকে নিৰ্দিষ্ট পইণ্ট এটালৈকে শেষ নহয় মানে কামটো চলি থাকে শেষ নহয় গতিকে তেনে এটা টেন্সক তেনেকৈ এটা কাম যেতিয়া হয় সেই কামত আমি সদায় চিন্স লগাওঁ বুজি পালা হোৱাই ডাজ চি প্ৰিফাৰ মানে দুটা বস্তুৰ ভিতৰত বা দুটা তিনিটা বস্তুৰ ভিতৰত তুমি এটা বস্তু বেছিকৈ মানে ভাল পোৱা প্ৰিফাৰ কৰা সেইটো বুজায় হোৱাই ডাজ চি প্ৰিফাৰ টু চিট এট দ্য বেক অফ দ্য ক্লাছ নিৰ্দিষ্ট এটা জেগাত মই কি কৈছিলোঁ সদায় এট হ'ব যে ইয়াত প্ৰশ্নটো কৈছে যে তাই কিয় প্ৰিফাৰ কৰে কিহত বহিবৰ কাৰণে ক্লাছৰ বেক বেঞ্চত বহিবলৈ কিয় প্ৰিফাৰ কৰে কিয় তাই বিচাৰে মই মানে নাজানো বা তাই প্ৰশ্ন কৰিছে কিয়নো তাই প্ৰিফাৰ কৰে কিয় ইচ্ছা কৰে তাই পিছফালে বহিবৰ কাৰণে তোমালোক বহুত বেক বেঞ্চাৰ আছা এইটো তোমালোকে গম পাবা কিয় ভাল পোৱা হয় নাই পিছফালে বহি পেলাই কিংছ ইউজ টু লিড দেয়াৰ আৰ্মি ডেজ দ্য এনিমি
ইন দ্য পাৰ্চন কিংছ ইউজ টু লিড দ্য আৰ্মি এগেইনষ্ট আমি কাৰোবাৰ বিৰুদ্ধে যেতিয়া কওঁ তেতিয়া কি কওঁ এগেইনষ্ট ৰজাই আগতে কি কৰিছিলে ইউজ টু কিবা এটা অল্ড হেবিট পাষ্ট হেবিট বুজাবলৈ আমি ইউজ টু ব্যৱহাৰ কৰোঁ কি হৈছে কিংছ ইউজ টু লিড দেয়াৰ আৰ্মি নিজৰ সৈন্যটোক লিড কৰে মানে কি লিডাৰ হিচাপে আগবঢ়াই লৈ যায় নিজৰ আৰ্মিটো কি এগেইনষ্ট দ্য এনিমি নিজৰ শত্ৰুৰ বিৰুদ্ধে ইন পাৰ্চন মানে তেওঁ নিজেও লগত যায় আৰু একেলগে প্ৰেক্টিকেলি লৈ যায় মানে যুদ্ধ কৰিবলৈ বুজি পাইছা এগেইনষ্ট হৈছে গতিকে বিৰুদ্ধে হ'বলৈ সদায় এগেইনষ্ট লাগে গতিকে এইখিনি ৰিভাইজ কৰিবা ভালকৈ পঢ়িবা বুজি পাইছা এইখিনি তোমালোকৰ আকৌ ৰিপিট হ'ব তাৰমানে গোটেই হুবহু নহ'লেও কেতিয়াবা হুবহু হয় হুবহু নহ'লেও তোমালোকৰ একেই পেটাৰ্ণতে ফ'ল' হৈ থাকে 2024লৈকে দিলোঁ নেক্সট ক্লাছত আকৌ দিম ইয়াৰ পাছৰখিনি ঠিক আছে থেংক ইউ এণ্ড বাই বাই